Hello everyone, welcome and welcome back to my YouTube channel. So last vlog দেখা পাইছিলে দাদা আৰু বৌ আহিছিলে ইফতাৰ লৈ তাৰ পিছত আৰু একো শুট কৰা নাই আৰু এটো ফুলৰ বুকে লৈ আহিছিলে মিষ্টাৰে তাৰ পিছত আৰু এয়া নেক্সট ডে ইফতাৰ আছিলে 7th I think 6th or 7th ৰোজাৰ দিনা আৰু তাৰ পিছ দিনা মই আকৌ ইফতাৰৰ টাইমতে খালি ভিডিও বনাও নহলে মোৰ ইমান টাইম নাথাকে ভিডিও বনাবলৈ পিছত এয়া পকৰি বনাবলৈ ললো আৰু ইপিনে বুট ভাজি আছো আৰু লগতে খিচিৰি বখাই আছো খিচিৰি বনাম আজি লগতে ব্ৰকলি বিলাহী বিলাক দি খিচৰি বনালো আৰু এতিয়া ইপিনে পকৰি ভাজি আছো মই আৰু আমাৰ মানুহ যিহেতু বহুত কম তিনিজন মানুহ আমি সেইকাৰণে বহুত কমকে বনাও পকৰি আৰু বুট ইপিনে আৰু এয়া আপেল অকমান আছিলে সেইখিনি কাটিলো তিনিজনৰ কাৰণে তিনিটা পিস আৰু ইপিনে পোলাও কিনি আনিছিলে মিষ্টাৰে খিচৰি পোলাও বুট আপেল খেজুৰ এইবিলাক আছিলে আৰু ৰাতি আছিলে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মেচ হেতু চালো আৰু লগতে মেহেন্দিও লগালো আৰু তাৰ পিছদিনা আমি গৈছিলো নগাঁও টাউন যেহেতু আমাৰ টিকলিৰ বাৰ্থডে আছে সো আৰু টিকলিৰ কাৰণে কিবা এটা গিফট লম বুলি ভাবিলো আৰু লগতে ইফতাৰ কিবা কিবি কিনিলো ঘৰৰ কাৰণে আৰু আহুতে নাৰ্সাৰীত গৈছিলো কিবা এটা ফুলৰ পুলি লম বুলি আৰু ঘৰত গৈ মই কেকটো ডেকোৰেশন কৰিব লাগিব যেটো টিকলিৰ কাৰণে বনাইছো আৰু এটো আছিলে কেক বহুত জলদি বনালো আৰু ঘৰত আহি ইফতাৰৰ প্লেট পালো মই 1 মিনিট আগত জাস্ট আহি পালো সেইকাৰণে বেছি ভিডিও নবনালো আৰু তাৰ পিছতে টিকলিয়ে কেক কাটিলে তেনেকে একো সেলিব্ৰেশন নহয় জাস্ট টিকলিৰ কাৰণে কেক এটা আনিলো আৰু তাৰ গিফট আনিলো কিন্তু গিফটখিনি মই যে হেৰি কৰিব পাহৰি গলো ভিডিও বনাবলৈ আৰু তাৰ পিছত মই আহি গৈছিলো ৰাতি মানে মিষ্টাৰ মই আৰু হাগুমা তিনিজন গৈছিলো আমি ইফতাৰ লবলৈ আমাৰ ঘৰত তাৰ পিছত আহি গলো আৰু পিছদিনা মই লৈছো বইলড এগ চপ বনাম বুলি আৰু লগতে বেঙেনা আৰু আলু হেখিনিও মই ফ্ৰাই কৰিম আৰু লগতে মাছ বনাম ৰাতিৰ কাৰণে আৰু আজি বনাম ক্ষীৰ হেকাৰণে গাখীৰখিনি বহাই দিলো ফাৰ্ষ্টত আৰু ইপিনে লগতে ৰান্ধা বঢ়া কামো ষ্টাৰ্ট কৰি দিলো যেহেতু পিছত আৰু মন নাযায় ইফতাৰ লোৱাৰ পিছত আৰু ইপিনে সব ৰেডি কৰি থৈছো ক্ষীৰ বনাবলৈ আৰু এয়া পকৰিৰ কাৰণে দালি আৰু বেসন আৰু মছলা পাতি সব একেলগে হেৰি কৰি ললো পেষ্ট কৰি ললো আৰু এতিয়া ক্ষীৰৰ কাৰণে চাউলখিনি তিয়াই থৈছিলো যে হেখিনি দি দিম আৰু এপিনে মোৰ ক্ষীৰ ৰেডি হৈ যাব মই মাৰ পৰা শিকিছো যিবিলাক বস্তু শিকিছো মানে মাৰ পৰা শিকি আহিছো মই যেনেকৈ বনাই দেখিছিলো মই তেনেকৈ বনাম আৰু এপিনে এতিয়া লাউ বনাই আছো মাছৰ লগত আৰু ধনিয়া পাত দি দিছো লগত মোৰ ক্ষীৰ হৈ গল মাছৰ তৰকাৰী বখাই দিলো আৰু এপিনে এতিয়া পকৰি ভাজি আছো তৰমুজ কাটিলো এপিনে খেজুৰ ধুই থলো আৰু এপিনে পকৰিখিনি প্ৰায় হৈয়ে গৈছে এতিয়া যিখিনি মই ফ্ৰাই কৰিম এক্সট্ৰাকে বেসনৰ লগত হেখিনি এতিয়া লম মছলা ৰেডি কৰি আছো বেসনত দি আৰু এগটো বইল কৰি লৈছিলো কিন্তু ইমান ধুনিয়াকে নহলে ফ্ৰাই হ'ল কিন্তু হেৰি ক্ৰিস্পি হোৱা নাই তাৰ পিছত বেঙেনা আৰু আলু হেৰি কৰিছিলো হেখিনি বহুত টেস্টি হৈছিল খাবলৈ আৰু আজি আমাৰ ইফতাৰ আৰু যোৱাগলি সুজি বনাইছিলো হেয়াও থাকি গল সুজি হালৱা আৰু আজিৰ ক্ষীৰ আৰু এপিনে চিকেন ললিপপ লৈ আহিছিলো আমি হেখিনিও অকমান গৰম কৰি ললো খাবলৈ আৰু নেক্সট ডে আকৌ মই মাছ বনাই আছো হোল মাছ আনিছিলে হোল মাছ আৰু এপিনে আজি বেঙেনা ফ্ৰাই কৰিলো কিন্তু যোৱাকালিটোৰ নিচিনা টেষ্ট নহল আৰু আজিও ক্ষীৰ আছিলে আৰু এইখিনি যিখিনি দেখা পাই আছে এইখিনি সিম্পল কে আজি ইফতাৰ আছিলে ইমান বেছি একো বনোৱা নাই আৰু 15 নম্বৰ ৰোজাৰ দিনা মই আহিলো মাৰ ঘৰত কিন্তু হেদিনা একো শুট কৰা নাই আজিও 16 নম্বৰ ৰোজা আৰু আজি পকৰি বনাইছিলে দাদাই আলুৰ পকৰি আৰু এপিনে ক্ষীৰ বনাইছিলে গুৰ দি আৰু এইখিনি ইফতাৰ আজিৰ ৰেডি আৰু এতিয়া সবৰ কাৰণে প্লেট ৰেডি কৰিলো লগতে মজিদৰ কাৰণে এটা ৰেডি কৰি দিলো আৰু গুটেইখিনি ভিডিও মই একেলগে এডিট কৰি দি আছো কাৰণ মোৰ টাইম বহুত কম লগতে মোৰো অকমান লিখালিখি কাম চলি আছে সেইকাৰণে ভিডিওটো কেনেকুৱা পালে জনাব বাই